মই তোমাৰ কাষত থিয় হৈ তোমাৰ সুৰক্ষা দিছোঁ। তোমাৰ মা বৰষাই জানে মই তোমাক বহুত ভাল পাওঁ। এনেধৰণে বৰষা ৰাণীৰ ককায়েকে লিখিলে তেওঁৰ ফেচবুক পেজত। বৰষা ৰাণী বিষয়াৰ অনুৰাগীসকলে সদায় আগ্ৰহী হৈ থাকে তেওঁৰ জীৱনৰ প্ৰতিটো খবৰ জানিবলৈ। এতিয়া সঘনাই উত্থাপিত হৈছে বৰষা ৰাণীৰ কণমানিজনীৰ বিষয়ে। হয় বন্ধুসকল, জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ককায়েকে তেওঁৰ কণমানিটো কোলাত লৈ কি কৈছে আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি অতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। বন্ধু-বান্ধৱীসকল, আহকচোন বৰষা ৰাণী বিষয়াৰ ককায়েকে আৰু কৈছে কি কৈছে জানো আহক। তোৰ প্ৰতিটো মুহূৰ্ত ফুটিছে এজন মোমায়েকৰ স্নেহ, সুৰক্ষা আৰু দায়িত্ব প্ৰতিচ্ছবি। এনেধৰণে বৰষা ৰাণীৰ ককায়েক অংকুৰ বিষয়াই তেওঁৰ নিজৰ ফেচবুক একাউণ্টত লিখিলে। বন্ধু-বান্ধৱীসকল, এয়াই আছিলে আজি ভিডিঅ'।